নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুবান্ধৱীসকল, আপোনালোকে যদি 2025ত নতুনকৈ PM আৱাস যোজনা ঘৰৰ বাবে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব, কিয়নো যিসকলে 2025ত নতুনকৈ এপ্লাই কৰিছিলে অনলাইনৰ জৰিয়তে PM আৱাস যোজনা ঘৰৰ, অৰ্থাৎ ঘৰৰ বাবে যদি আপোনালোকে এপ্লাই কৰিছিলে 2025 ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহ যিটো অনলাইন পৰ্টেল খুলি দিয়া হৈছিলে, সেই অনলাইনত আপোনালোকে যদি ঘৰৰ বাবে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ বাবে সাজু হওক, কিয়নো বহুতৰে ভেৰিফিকেশ্যন চলি আছে ফাৰ্ষ্ট কিস্তিৰ। আপোনালোকে জানে যে 2025ত অৰ্থাৎ ইয়াৰ আগৰ বছৰ যিসকলে এপ্লাই কৰিছিলে বহুতো ডিষ্ট্ৰিক্টত এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই, আৰু কিছুমান ডিষ্ট্ৰিক্টত ভেৰিফিকেশ্যনো হৈছে আৰু ফাৰ্ষ্ট কিস্তি লাভ কৰিছে ছেপ্টেম্বৰ মাহত। অৰ্থাৎ 2025ত ফেব্ৰুৱাৰী মাৰ্চত যিসকলে এপ্লাই কৰিছে বহুতো ডিষ্ট্ৰিক্টত ছেপ্টেম্বৰ মাহতে ফাৰ্ষ্ট কিস্তিৰ টকা লাভ কৰিব পাৰিছে। কিন্তু আৰু কেইটামান ডিষ্ট্ৰিক্ট আছে যিকেইটা ডিষ্ট্ৰিক্টত মানে ছেপ্টেম্বৰ মাহতে ফাৰ্ষ্ট কিস্তিটো পোৱা নাই। কিয় পোৱা নাই সকলোখিনি কম আপোনালোকক। এতিয়া যিসকলে মানে ফাৰ্ষ্ট কিস্তিৰ টকা দি অকণমান ঘৰ কমপ্লিট কৰিছে, মানে ভেটিলৈকে ঘৰ কমপ্লিট কৰিছে, সিহঁতে এতিয়া ছেকেণ্ড কিস্তিৰ বাবে ভেৰিফিকেশ্যন চলি আছে ঘৰে ঘৰে। তো কেইটামান ডিষ্ট্ৰিক্ট আছে যিটো ফাৰ্ষ্ট কিস্তি এতিয়ালৈকে পোৱা নাই, অকল এপ্লাইহে কৰি ৰাখি দিয়া হৈছে, কিন্তু তাতে কোনো ধৰণৰ এতিয়া ভেৰিফিকেশ্যন হোৱা নাই, ফাৰ্ষ্ট কিস্তিৰ টকাও পোৱা নাই। সেই ডিষ্ট্ৰিক্টতে এতিয়া ভেৰিফিকেশ্যন আৰম্ভ হ'ব। তো হয় ফ্ৰেণ্ডসকল, আপোনালোকে যদি 2025ত এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ ঘৰত এতিয়া ভেৰিফিকেশ্যন কৰিবলৈ অফিচাৰহঁতে আহিব, টাউন কমিটিৰ পৰা আহিব আৰু অফিচাৰ আহিব, আৰু যদি যিসকলে গাঁও পঞ্চায়তৰ পৰা বসবাস কৰে সিহঁতৰ ঘৰত অফিচাৰ যাই আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব যে কোন ঠাইত আপোনালোকৰ ঘৰটো বনাব, লোকেশ্যনটো, আৰু লোকেশ্যনৰ লগতে আপোনালোকৰ যিটো পুৰণি ঘৰ আছে সেই কেঁচা ঘৰটো সেই অফিচাৰহঁতে দেখিব। তাৰপিছত আপোনালোকৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে যিটো ঠাইত মানে ঘৰটো বনাব সেই এইটোৰ ফটো মানে ক্লিক কৰিব, আপোনালোকৰ লগত ফটো ক্লিক কৰিব, জিঅ' টেগিং কৰিব, তাৰপিছত আপোনালোকে ফাৰ্ষ্ট কিস্তি লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ঘৰত পকী ঘৰ অলৰেডি আছে আগৰ পৰাই, তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ টকা নাপাব, অৰ্থাৎ আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যাব। এইটো বহুতে কৈছিলে, মোক কমেণ্ট কৰিছিলে যে দাদা মোৰ পকী ঘৰ আছে, মই এপ্লাই কৰিছোঁ, ঘৰৰ টকা পাম নে নাপাম। আপোনালোকে ঘৰৰ টকা নাপাব, যিহেতু আপোনালোকৰ আগৰে পৰা পকী ঘৰ আছে বা বিল্ডিং ঘৰ আছে, তেতিয়াহ'লে আপোনালোকে ঘৰৰ টকা নাপাব, অৰ্থাৎ এই আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব। আৰু যিসকলে মানে ফাৰ্ষ্ট কিস্তি লাভ অলৰেডি কৰিছে, ছেপ্টেম্বৰ মাহতে ফাৰ্ষ্ট কিস্তি পাইছে, এতিয়া সিহঁতে ছেকেণ্ড কিস্তিৰ বাবে ভেৰিফিকেশ্যন এতিয়া বৰ্তমান চলি আছে। অৰ্থাৎ ছেকেণ্ড কিস্তি ভেৰিফিকেশ্যন হ'ব, তাৰপিছত সিহঁতে ছেকেণ্ড কিস্তিটো অট'মেটিক একাউণ্টত লাভ কৰিব পাৰিব। তো তাৰে ভিতৰত কেইটামান ডিষ্ট্ৰিক্ট মানে এতিয়াও পিছুৱাই পৰি আছে, কাৰণ এই ডিষ্ট্ৰিক্টতে আগৰ কিস্তিখিনি দিয়া হোৱা নাই। আগৰ কিস্তি বুলি ক'লে 2024ত 2023ত ছেকেণ্ড থাৰ্ড কিস্তি পোৱা নাই। সেই ডিষ্ট্ৰিক্টৰ ক্লিয়াৰ অলৰেডি কৰি আছে। এই কৰাৰ পিছত আপোনালোকে যিসকলে নতুনকৈ এপ্লাই কৰিছে আপোনালোকৰ এতিয়া ভেৰিফিকেশ্যন আৰম্ভ হ'ব। তো এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ 10 লাখ পৰিয়ালে এই বছৰত ফাৰ্ষ্ট কিস্তি টকা লাভ কৰিব পাৰিব। ছেপ্টেম্বৰ নতুবা অক্টোবৰ মাহতে আপোনালোকে ফাৰ্ষ্ট কিস্তিৰ টকা লাভ কৰিব পাৰিব। যিসকলে 2025 এপ্লাই কৰিছে কিন্তু এতিয়ালৈকে কোনো ভেৰিফিকেশ্যন হোৱা নাই, তো আপোনালোকে নিশ্চিন্ত মনে থাকক, এতিয়া আপোনালোকৰো ভেৰিফিকেশ্যন হ'ব। তো বন্ধুসকল, অকল যদি আপোনালোকৰ কেঁচা ঘৰ থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ঘৰৰ টকা লাভ কৰিব পাৰিব, আৰু যদি পকী ঘৰ থাকে তেতিয়াহ'লে আপোনালোকে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ টকা লাভ কৰিব নোৱাৰিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে বহুতে মোক কমেণ্ট কৰিছে যে দাদা ঘৰৰ টকা কেতিয়া পাম, আৰু বহুতে কৈছে যে জিঅ' টেগিং হোৱা নাই, মোৰ ভেৰিফিকেশ্যন হোৱা নাই, এইবিলাক কেতিয়া ষ্টাৰ্ট হ'ব। তো আৰু কেইটামান দিন ৱেইট কৰক, ইতিমধ্যে ভেৰিফিকেশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে যিটো জিলাৰ পৰা বসবাস কৰে সেই জিলাতে মানে কামখিনি হ'ব। এতিয়া অল অসমতে কামখিনি চলি আছে, অৰ্থাৎ ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আপোনালোকৰ ঘৰত যদি যোৱা নাই আপোনালোকৰ ঘৰতো ভেৰিফিকেশ্যন কৰিব যাব। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। আপোনালোকে এটা লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ড চাৰ্কেলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।